আজি ৰবিবাৰ আৰু আজি লগতে গুৰু পূৰ্ণিমা আৰু গুৰু পূৰ্ণিমা হিচাপে আজি দিনটো খুব ভাল আৰু সেইকাৰণে আজি আমাৰ ঘৰতো এখন নাৰায়ণ পূজা পাতো বুলি ভাবিছিলোঁ। তো সেইখনৰে যা যোগাৰ চলি আছে আৰু এতিয়া অলপ পিছত আৰম্ভ হ'ব পূজা। পুৰোহিত আহি আছে, তেওঁ বৰ্তমান ৰাস্তাতে আছে, তেওঁ আহি আছে, আহি থকাৰ পিছত এতিয়া আমাৰ পূজা ভাগ আৰম্ভ হ'ব। তো বলকচোন পূজা ভাগত কোনে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাই আছে, কোনে কি ধৰণে প্ৰস্তুতি চলাই আছে চাওঁ এবাৰ। আৰু মই এইপিনে ৰেডি, মোৰ গেটআপটোত ৰেডি মই। তো বাকীবোৰে ঘৰৰ বাকীবোৰে কি কি কৰি আছে, কি কি কৰা নাই চাওঁ বলক। তাৰপিছত আমাৰ পূজা ভাগ আৰম্ভ হ'ব, চাই থাকক আপোনালোকে ভিডিঅ'টো। হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে গমেই পাইছে পূজাৰ ওপৰত হ'ব। আজি ঘৰত নাৰায়ণ পূজা। তো বলকচোন কোনে কি কি কৰি আছে, কোনে কি কি আয়োজন কৰি আছে, যোগাৰ পাতি কৰি আছে চাওঁ আগতে, তাৰপিছত ভিডিঅ'টো আমি আৰম্ভ কৰি আছোঁ। আপোনালোকে চাই থাকক আজি পূজাৰ ভিডিঅ' হ'ব। তো শ্ৰী সত্যনাৰায়ণাই নমঃ। এইপিনে দেও আহি পালে, তেওঁ লাহে লাহেকৈ ঘৰ বিচাৰি বিচাৰি আহি আছিলে। মই গেটলৈকে আগবাঢ়ি গৈ পেলাই তেওঁক আদৰি পেলাই লৈ আহিলোঁ। লৈ আহি এতিয়া খন্তেক বিশ্ৰাম। পুৰোহিতক অলপমান সহায় কৰি পেলাই এইপিনে খোলখালি দীপে কলগছৰ দোনা প্ৰস্তুত কৰাত লাগি আছে। আৰু এইপিনে শহুৰ দেউতা এইপিনে ভোগৰ প্ৰস্তুতি কৰাত লাগি আছে। অকলে বহি পেলাই ভোগখিনি বনাম বুলি তেওঁ ৰেডি হৈ লৈছে। আৰু তেওঁক দেখা পাই দেৰি হোৱা দেখা পাই পেলাই এইপিনে শাহুমাও আহি পেলাই একদম পূৰা দৌৰা দৌৰি গৈ মানে ভোগ বনোৱাত লাগি পৰিছে দুইজনে। ভোগৰ সমান্তৰালকৈ এইপিনে উপকৰণখিনিও দেউতাই চাফা কৰাত লাগি পৰিছে। আৰু পূজাৰ এইপিনে প্ৰস্তুতি আৰম্ভ হৈছে আৰু লাহে লাহে। আৰু তাৰ আগতে এতিয়া কিছু কৰণীয় থাকে পুৰোহিতৰ নিজাববীয়াকৈ। তো তাৰ কাৰণে তেওঁ কুশেৰে যিখিনি কি তৈয়াৰ কৰিব লগা আছিলে সেইখিনি তৈয়াৰ কৰাত ব্যস্ত। আৰু এইপিনে ফুল নৈবেদ্যৰে ধুনীয়াকৈ সজাই পৰাই দি পেলাই এতিয়া আমাৰ পূজা আৰম্ভ হ'ব। আয়তীসকলৰ উৰুলি ধ্বনি আৰু ইপিনে টিলিঙাৰ শব্দ পৰি পেলাই মন্ত্ৰোচ্চাৰণৰ দ্বাৰা আজিৰ আমাৰ পূজা ভাগ আৰম্ভ হ'বলৈ হৈছে। আৰু এতিয়া পুৰোহিতৰ বৰণৰ সময়। ভগৱান ঈশ্বৰা নিবেশনে জস্থান সন্মস কথা পিঠিকৈ ওম পিঠিকৈ ওম নমঃস্তু সর্বেভ্য ওম অনন্তায় নমঃ। প্রিয়াংশু তালুকদার। ওম শ্রী গণেশ্বর স্তোত্র এবং বিদ্যার্থী লগতে বিশ্রাম ধনার্থী ধনবান ভাবে বিদ্যার্থী লগতে বিশ্রাম বিদ্যার্থী লগতে দক্ষিণ জপম গণপতি স্তোত্র সদ্ভি ভাষণ ফলং নভয় সম্বৎসর
সিদ্ধিংশ ভবতে দত্ত সংসার প্রস্তভ্য ভবনির্দিষ্ট বিদ্যাদ সমর্পয়ে বৈশ্ববিদ্যা অবেৎসত্য গণেশস্য প্রসারিত শ্রী শ্রী নারদ পুরাণে সংগঠন সম্বন্ধ এপিনে আমাৰ পূজা ভাগৰ আজিৰ মূল উদ্দেশ্যটো সম্পন্ন হ'ল আমাৰ সংকল্প বৰ্তমান সম্পূৰ্ণ হ'ল আৰু এতিয়া এজন দুজনকৈ আমাৰ অতিথিসকল আহি বহিছে নিজৰ নিজৰ স্থান দখল কৰিছে আৰু এতিয়া পাঁচালি পাঠ হ'ব পাঁচালি পাঠৰ পিছত বাকীখিনি আপোনালোকে চাই থাকিলে গম পাব আৰু ভিডিঅ'টোত দেখি থাকিব ইয়াৰ লগতে আমাৰ আজিৰ পূজাভাগ সম্পন্ন হ'লেই আৰু এতিয়া সময় হৈ পৰিল পুষ্পাঞ্জলি প্ৰদানৰ আৰু এজন এজনকৈ সকলোৱে এজন এজনকৈ আগবাঢ়ি আহি পেলাই পুৰোহিতৰ পৰা পুষ্পাঞ্জলি গ্ৰহণ কৰিব আৰু তাৰপিছত পটজলৰ সময় আহি পৰিব আৰু ধুনীয়াকৈ শাৰী পাতি পেলাই এজন এজনকৈ ল'লে ভাল লাগে আৰু ঘৰুৱা আমাৰ ঘৰৰে গোটেইখিনি সদস্য ঘৰৰে সদস্য যিহেতু একো এনেকুৱা একো অসুবিধা একো নহয় ধুনীয়াকৈ ভালদৰে এজনৰ পিছত সিজনৰ পিছত সিজনকৈ সেনেকুৱাকৈ আগবাঢ়ি আহি পেলাই পুষ্পাঞ্জলিখিনি লৈ লোৱা যাব আৰু ইয়াৰ পিছত ভোগ বিতৰণৰ সময় হ'ব কিন্তু ভোগ বিতৰণ আৰু প্ৰসাদ বিতৰণৰ খিনি মানে দেখুৱাব পৰা নগ'ল কাৰণ যিহেতু অকলে গোটেইখিনি কৰিব লগা হৈছে পূজাৰ ভাগৰ পৰা উঠি পেলাই আহি পেলাই ভোগ বিতৰণত লাগিব লগা হ'ল আৰু প্ৰসাদ বিতৰণত ব্যস্ত হৈ পৰিব লগা হ'ল তো সেইটো কাৰণে তাৰমানে কি এইখিনি মই শ্বুট কৰিব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব আৰু কিনো দেখুৱাম এইখিনি ভোগ বিতৰণখিনিতো ভোগখিনি বনোৱাখিনি আপোনালোকে দেখিছে আৰু প্ৰসাদ বিতৰণখিনিও আৰু প্ৰসাদ আমাৰ অসমীয়া নিয়ম মতে প্ৰসাদ আৰু কি আৰু বুট মাহ কেইটামান আৰু ফল মূল উপকৰণেৰে আমাৰ প্ৰসাদখিনি হৈ যায় তো তেনেকুৱাই সেইখিনিয়ে আৰু এইখিনি দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে দুখিত বাকী ভিডিঅ'খিনি আপোনালোকে চাই থাকক আৰু পূজাখন যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব জনাব আৰু কমেণ্টত সত্যনাৰায়ণাই নমঃ বুলি লিখিবলৈ নাপাহৰিব তো আপোনালোকে ভিডিঅ'টো চাই থাকক
ভিডিঅ'টো আপোনালোকে চালে, কিন্তু ভিডিঅ'টো আজিৰ ভিডিঅ' নহয়। আপোনালোকে নিশ্চয় গমেই পাইছে, প্ৰথম আৰম্ভণিতে মই কৈছিলোঁ ভিডিঅ'টো ৰবিবাৰে গুৰু পূৰ্ণিমা আছিলে, আৰু সেইদিনাখনে আমি ঘৰত এখন নাৰায়ণ পূজা পাতিছিলোঁ। তো তাৰে ভিডিঅ'টোৱে দিয়াত অলপমান দেৰি হ'ল কিহৰ কাৰণে, মানে নাৰায়ণ পূজাখন যে পাতিব যে পাৰিলোঁ, মানে মই যে নিজে বহিব পাৰিলোঁ পূজা ভাগত, তো সেইটোৱে বহুত ডাঙৰ কথা। মানে এনেকুৱা গা অৱস্থা বেয়া আছিলে নহয়, মানে জ্বৰ আৰু গাৰ বিষ, মানে চৰ্দি, এইবিলাকৰ পৰা একদম অৱস্থা নাই। তো ভাবিছিলোঁ পূজাখনত কিজানি মই বহিব নোৱাৰিম, শ্ৰীমতী আৰু পলকে বহাই দিম বুলি ভাবিছিলোঁ, কিন্তু নাই, নাৰায়ণে এইখিনি শক্তি দিছিলে। দিয়াৰ পিছত পূজাৰ দিনাখন কমচে কম মোৰ গাটো ভাল পাইছিলোঁ আৰু সেইদিনাখন বহিলোঁ। কিন্তু যি হওক, পূজাখন শেষ হৈ পেলাই আলহী দুলহীখিনি ঘৰে ঘৰে গ'ল। তাৰপিছত পিছদিনাখনৰ পৰা আকৌ সাংঘাতিক ধৰণে গা বেয়া। এতিয়া কি কৰোঁ, এডিটিং কৰিব পৰা নাই, বিচনাৰ পৰা উঠিব পৰা নাই, মূৰ দাঙিব পৰা নাই, মূৰ ঘূৰাই পৰোঁ, মানে গাটো দুৰ্বল লাগিছে, এনেকুৱা মানে জ্বৰ। আৰু তেতিয়া অকল মূৰ নহয়, প্ৰথমটো হয় পূজাৰ আগতে মূৰে হৈ আছিলে, তাৰপিছত পূজাভাগ শেষ কৰি পেলাই তাৰপিছত যেতিয়া হ'ল, তেতিয়া মূৰো হ'ল, শ্ৰীমতীৰো হ'ল, আৰু লগতে এতিয়া পলৰো একেলগে হৈ পেলাই মানে অৱস্থা বেয়া গোটেইকেইজনৰে। তো সেইকাৰণে মানে কি ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ, এডিট কৰিব পৰা নাই কাৰণে দিব পৰা নাই, আপলোড কৰিব পৰা নাই। তো আজি অকণমান ভাল পাইছোঁ, তো আজি ভিডিঅ'টো আপলোড কৰিছোঁ। আপোনালোকে চাইছে আজি ভিডিঅ'টো, কিন্তু এইটো 3 দিন পুৰণা ভিডিঅ', আপোনালোকে বেয়া নাপাব, চৰি তাৰ কাৰণে। আৰু সকলোৰে মংগল কামনা কৰি পূজাভাগ কৰিছিলোঁ। আপোনালোকে ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব এটা, আৰু কমেণ্ট কৰিব, কমেণ্টৰ সৈতে জনাব, আৰু কমেণ্টত লিখি দিব শ্ৰী সত্যনাৰায়ণৰ জয় বুলি। আৰু নতুন দৰ্শকসকলে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে বাই বাই।